নমস্কাৰ, আজি মই আপোনালোকলৈ পেৰাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পেৰাটো আপোনালোকে কম সময়ত পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। একেবাৰে কম বস্তুৰে বনাব পাৰিব। খাবলৈ বহুত বেছি সোৱাদ লগা হয় আৰু বহুত দিনলৈ থৈ এই পেৰাটো খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই পেৰাটো বনাম এয়া বুটেৰে। এয়া মই ভাজি থোৱা বুট, বাকলিখিনি ভালদৰে গুচাই লৈছোঁ। এয়া দেখিছেনে? এতিয়া মই মিক্সিৰ জাৰ এটাত বুট বাটি এইদৰে দি দিছোঁ। 15-20টা কাজু দি দিছোঁ আৰু 4-5 চামুচ জোখত চেনি দিছোঁ। আপোনালোকে মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এতিয়া মই মিক্সিত এইখিনি ভালদৰে গুড়ি কৰি ল'ম। এতিয়া মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। একেবাৰে মিহি হৈ যায়। এইদৰে আপোনালোকে পেৰাৰ মিশ্ৰণখিনি এইদৰে ৰেডি কৰি ল'ব। এতিয়া ইয়াতে দি দিম মই 6-7 চামুচ জোখত পাউডাৰ গাখীৰ। ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অলপ দি দিম। এতিয়া এই গোটেইখিনি ভালদৰে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আজিৰ এয়া পেৰাটো কোনো ধৰণৰ গেছ নজ্বলোৱাকৈ বনাম। এইখিনি মই ভালদৰে মিলাই ল'ম। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে 3-4 চামুচ জোখত ঘি লৈছোঁ। এতিয়া এইদৰে মই ঘিখিনি দি হাতেৰে ভালদৰে মিলাই ল'ব লাগিব। এইদৰে কম কমকৈ ঘিখিনি আপোনালোকে দি ৰেডি কৰি ল'ব। টেষ্টি পেৰা আপোনালোকে ঘৰত এইদৰে কম বস্তুৰে বনাব পাৰিব। আলহী আহিলেও তৎক্ষণাত বনাই খুৱাব পাৰিব। এইদৰে কম কমকৈ ঘি দি আপোনালোকে এইদৰে ৰেডি কৰি ল'ব। এইটো জোখত হৈ যাব। এতিয়া মই হাতটো ধুই ল'ম। মই ইয়াৰে পেৰাৰ শ্বেপ দি যাম। এয়া মই ঘি লোৱা চামুচখনে লৈছোঁ। এইদৰে ল'লে সমান জোখত হ'ব পেৰাকেইটা। হাতত অলপ আপোনালোকে ঘি লগাই ল'ব। এতিয়া মই ইয়াৰে পেৰাৰ শ্বেপ দি যাম। টেষ্টি হয়। আপোনালোকে বহুত দিনলৈ থৈ এইদৰে খাব পাৰিব। এয়া দেখিছেনে? এইদৰে আপোনালোকে লৈ এয়া মই পিচি থৈ দিয়া চেনি লৈছোঁ। ইচ্ছা কৰিলে দিবও পাৰে আৰু মিঠা যদি নাখায় নিদিলেও কথা নাই। এইদৰে অলপ দিলে দেখিবলৈ ভাল হয়, সেইকাৰণে মই দি দিছোঁ। আপোনালোকে যদি মিঠা নাখায় নিদিলেও কথা নাই। এয়া দেখিছেনে? আৰু এটা দেখাই দিম। সহজতে আপোনালোকে কোনো ধৰণৰ গেছ নজ্বলোৱাকৈ টেষ্টি পেৰা এটা এইদৰে ঘৰতে বনাব পাৰিব। এয়া দেখিছে? এইদৰে লৈ একো টান নাই। এয়া দেখিছে? এইদৰে মই দুটা ৰেডি কৰি ল'লোঁ। এইদৰে গোটেই পেৰাকেইটা ৰেডি কৰি ল'ম। এয়া মোৰ পেৰা ৰেডি হৈ গ'ল। এয়া দেখিছেনে? কিমান কম বস্তুৰে বনাইছোঁ। এই পেৰাটো আপোনালোকে বহু দিনলৈ থৈ খাব পাৰিব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।